হাই গাইজ, বহুত দিনৰ মূৰত দেউতাই যেহেতুকে গুৱাহাটীত গৈছিল ভিডিঅ' বনাবই পৰা নাছিলোঁ আৰু এইভাগে গৰম বন্ধ যেহেতুকে দিছোঁ হোমৱৰ্ক কৰি আছোঁ বঢ়িয়াকৈ শেষে হোৱা নাই ৰ'ব মানে লাহে ধীৰে কৰি আছোঁ দিয়ক আৰু বহুত দিন আছে। ইভাগে মাক কৈছিলোঁ মোৰ ডিমাটো থৰিবি মই অমলেট কৰি খাম, মায়ে আৰু পঢ়াৰ কাৰণে উহবাই দিছে। কি হ'ব গাইজ, তেৰি কি কৰোঁ এতিয়া ৰ'ব এটা আইডিয়া আহিছে ৰ'ব, চাই থাকক কি কৰোঁ। তো দুটা বঢ়িয়াকৈ পিঁয়াজ লৈছোঁ, মানে কোনোদিনো এই ৰেচিপিটো বনাই আৰু বঢ়িয়াকৈ পিঁয়াজখিনি নিঞ্জা ষ্টাইলত কুটি ল'লোঁ আৰু এতিয়া চাই থাকক। বঢ়িয়াকৈ গেছটো জ্বলে কেৰাহীটো বহি দিলোঁ, মানে সৰু কেৰাহীতে লৈছোঁ না, মানে বেছি নহয়তো নাং মানে নে বঢ়িয়াকৈ কেৰাহীটো গৰম হোৱাৰ লগে লগে মই বঢ়িয়াকৈ মানে নিয়ম অনুসৰি মানে তেলখিনি দি দিছোঁ, মানে বেছি নিদিওঁ আৰু অলপমান দিছোঁ আৰু তেল। তো এইখিনি গৰম হোৱাৰ পিছতে মই বঢ়িয়াকৈ পিঁয়াজ দি দিম আৰু পিঁয়াজখিনি দিয়াৰ লগে লগে দেখছি না মই মানে কৈছোঁ পাগলা আহিছোঁ, মানে কি বা হ'ল কেৰাহীয়ে ফাটিল নেকি, মানে সেনে আনি গৈছোঁ, মানে লগত পানী আছিল। তো একো নহয় দিয়ক, তাৰপিছত বঢ়িয়াকৈ এতিয়া ভাজি আছোঁ। তো বঢ়িয়াকৈ চাই থাকক। তো বঢ়িয়াকৈ ভাজি সিতা অলপমান নিমখ দিলোঁ। তো বঢ়িয়াকৈ এতিয়া লাৰি দিম এখন অলপ দেৰিকৈ, মানে কি ডিমা মানে এক চিঙা মই মানে ভাতৰ লগত খাম আৰু এক চিঙা ভাজিম। তো কোনোদিনো কৰি পোৱা নাই, আজি মানে ফাৰ্ষ্ট টাইম আৰু কি বা হয় এনে আৰু। তো বঢ়িয়াকৈ ডিমা ফল্লা দি দিলোঁ। তো এতিয়া অলপ ভাঙি দিওঁ ৰ'ব, মানে তেতিয়া মানে অলপমান ভাজা আনা নহ'ব। তো চাই থাকক, মই মানে কেমেৰা ষ্টেণ্ড কিনা নাই, মানে হাতেৰে ধৰি থাকোঁতে কেমেৰাটো অলপ হয় যে। তো এতিয়া চাওক ভাঙি দিয়াৰ পিছত বঢ়িয়াকৈ অকণমান ডিমা ভজা আনিছি। তো আপোনালোকে চাই থাকক, বঢ়িয়াকৈ দেখি আছে। আপোনালোকেও মানে এনেকৈ পাৰিলি মানে অমলেট কৰিব পাৰিলি আপোনালোকে এনেকৈ খাব পাৰিব, এক চিঙা ভাজি এক চিঙা বঢ়িয়াকৈ ভাতৰ লগত। তো চাই থাকক, তো হ'লে মোৰ বঢ়িয়াকৈ অৱশেষত বঢ়িয়াকৈ হৈ গ'ল। তো একদম ডিমা ভজা আনে লগা হৈছে চেম। তো বঢ়িয়াকৈ ভাতৰ লগত খালিহে গম পাম কেনেবা হৈছে। ইবাগে বঢ়িয়াকৈ ডিমা ভজা ভাত আৰু চিঙাটো ডিমাটো লৈ লৈছোঁ, এতিয়া বঢ়িয়াকৈ খাওঁ। মানে কি মই মানে কেমেৰাটো কৰাৰ পিছত মানে কিবা উল্টা আহিছে, মানে বয়স নাপাওঁ আৰু ভালদৰে নাজানো আৰু কেনেকৈ ধৰিব লাগে। হ'লেও তো আজিলৈ বাই টাটা।